মৰমৰ ছাত্ৰ ছাত্ৰীসকল এইটো তোমালোকে এই 25ত তোমালোকে পৰীক্ষা দি আছা সেইকাৰণে 24 চনত 2024 চনত যিবিলাক কোশ্চেন সোধা আছিল সেইবিলাক কোশ্চেনৰ ওপৰত বেছ কৰি তোমালোকৰ কিন্তু কোশ্চেন হ'ব তাৰ ওপৰত লক্ষ্য ৰাখি এই ভাষা জ্ঞানৰ 2024 চনৰ কোশ্চেন পেপাৰখনৰ পৰা এটি অনুচ্ছেদ মই তুলি লৈছো ইয়াক পঢ়াই শুনাই ইয়াক কেনেকৈ আনসাৰ বিলাক কৰিব লাগে মই তোমালোকক দেখুৱাই দিছো তোমালোকে ফলো আপ কৰিবা তানে হুবহু এনেকুৱা টপিক তোমালোকক দিয়া হ'ব 2025 চনৰ কোশ্চেন পেপাৰত তেনেহলে আমি এটো স্টার্ট কৰিছো কাম অন কি লিখা আছে বিনম্ৰতা এক মহান গুণ ই নম্ৰ বিনয়ী আৰু সংযত হোৱাটো বুজায় ই হৈছে গৰ্বিত হোৱাৰ বিপৰীত ই হৈছে নিজকে নিয়ন্ত্ৰণাধীন কৰি ৰখা এটা গুণ এনেকুৱা ব্যক্তি আকৰ্গোচ নহয় তেওঁ আনৰ পৰামৰ্শৰ প্ৰতি সন্মান জনায় আৰু তেওঁলোকৰ অভিজ্ঞতাৰ পৰা শিকে তেওঁ নিজৰ মাজতেই শ্ৰেষ্ঠ তেওঁ অতি সহজতে বিৰক্ত নহয় এগৰাকী নম্ৰ ব্যক্তিয়ে তেওঁৰ ভুল আৰু ত্ৰুটিসমূহ হাঁহি মুখে স্বীকাৰ কৰি লয় তেওঁ চিন্তাশীল ব্যক্তি কাৰণ তেওঁ আত্মকেন্দ্ৰিক নহয় ইয়া আছিল তোমালোকৰ টপিক খুব ধুনীয়া টপিক এতিয়া ইয়াৰ কোশ্চেন আনসাৰ বিলাক আমি ডিল কৰিছো কি আছে 61ত বিনম্ৰতা এক মহান কি বুলি কৈছে ইয়াত আছে গুণ ত্ৰুটি পাপ অমঙ্গল কোনটো হ'ব এটা হ'ব তোমালোকৰ গুণ এই অপচনটো তোমালোকৰ ৰাইট বিনম্ৰতাৰ অৰ্থ উগ্ৰ হোৱা নম্ৰ হোৱা নিষ্ঠুৰ হোৱা আশালীন হোৱা কোনটো হ'ব তোমালোকৰ ৰাইট অপচন এটা হ'ব তোমালোকৰ নম্ৰ হোৱা ফাইন 63 কি কৈছে তোমালোকক এগৰাকী নম্ৰ ব্যক্তিয়ে দেশৰ পৰা শিকে কৰ পৰা শিকে আনৰ অভিজ্ঞতাৰ পৰা শিক্ষকৰ অভিজ্ঞতা তেওঁৰ নিজৰ অভিজ্ঞতা বন্ধুবৰ্গৰ অভিজ্ঞতা কোনটো হ'ব তোমালোকৰ ৰাইট অপচন আনৰ অভিজ্ঞতাৰ পৰা তাৰমানে তোমালোকৰ এই অপচনটো কাৰেক্ট নেক্সট তোমালোকৰ এটোত কি আছে গৰ্ব শব্দৰ সমাৰ্থক গম পাইছা নহয় মানে একে অৰ্থ বুজোৱা সমাৰ্থক বহুত ষ্টুডেন্টক পাইছো মই যে এই টেকনিক্যাল টার্ম বিলাক বুজি নাপায় গতিকে এইবিলাক বুজি নাপালে তোমালোকে কোশ্চেনো বুজি নাপাবা আনসাৰ কৰিব নোৱাৰিবা সমাৰ্থক মানে একে শব্দ একে অৰ্থ বুজোৱা শব্দ তেনেহলে গৰ্বৰ কোনটো হ'ব সাহসী বিনয়ী সংযত দাম্ভিক কোনটো হ'ব এই দাম্ভিকটো হ'ব তোমালোকৰ ৰাইট অপচন 65ত কি কৈছে তোমালোকক আকৰ্গোজৰ বিপৰীত শব্দ আকৰ্গোজ তেনেহলে কি এই অপচন আছে তোমালোকৰ গোৱা সি হল সন্তুষ্টিদায়ক বি হল তোমালোকৰ কঠোৰ মইমত ডি হল মইমত কোনটো হ'ব আকৰ্গোজৰ বিপৰীত হ'ব তোমালোকৰ সন্তুষ্টিদায়ক এই আছিল তোমালোকৰ টপিক এইখিনিতে তোমালোকৰ আন এটা কোশ্চেন মই তোমালোকক দিব বিচাৰিছো তোমালোকে কমেন্টত ইয়াৰ আনসাৰটো লিখিবলৈ না পাহৰিবা ফাইন কোশ্চেনটো তোমালোকৰ এনে ধৰণৰ এই টপিকতে আছে তোমালোকে সেকেন্ড লাইনত পাবা থাৰ্ড লাইনত পাবা ই হৈছে গৰ্বিত হোৱাৰ বিপৰীত তেনে গৰ্বিতৰ বিপৰীত শব্দ কি কোশ্চেনটো গৰ্বিত ইয়াৰ ৰ দিছো গৰ্বিতৰ বিপৰীত শব্দ কিন্তু দেই শব্দ কি তোমালোকে মই অপচন দিছো অপচন নম্বৰ এ আনন্দিত বি হল তোমালোকৰ ৰাগান্বিত সি হল বিনয়ী
বিনয়ী আৰু লাষ্টলি তোমালোকক দিছো ডি নম্বৰটো গৰ্বিত ন বিনয়ী দিছো বিনম্ৰ তেনেহলে আকৌ এবাৰ তোমালোকক কোৱেশ্চনটো মই কৈছো যে গৰ্বিতৰ বিপৰীত শব্দ কি এ নম্বৰ আনন্দিত বি নম্বৰ ৰাগান্বিত সি নম্বৰ বিনয়ী তাৰ পিছত ডি নম্বৰ হল বিনম্ৰ তোমালোকে ইয়াৰ আনসাৰটো এই টপিকৰ ভিতৰতে খুজি পাবা তোমালোকে অলপ ধ্যানত ভিডিওটো চাই ইয়াৰ আনসাৰটো কমেন্টত লিখিবলৈ চেষ্টা কৰিবা আশা কৰিছো ভিডিওটো ভাল পাবা লাইক কমেন্ট শেয়াৰ কৰিবা আৰু প্লিজ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবা চোৱাৰ কাৰণে ধন্যবাদ